আজি আমি অতি দুখেৰে অসমৰ স্বাস্থ্যমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতিমূৰ্তি দাহ কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ তেখেতে স্বাস্থ্যমন্ত্ৰীৰ দায়িত্ব লৈ স্বাস্থ্যমন্ত্ৰী হিচাপে তেখেত বিফল হৈছে। যোৱা 23 তাৰিখে দৰং জিলাৰ সোণাপুৰ গাঁৱৰ এগৰাকী কণমানি 4 শ্ৰেণীৰ ছোৱালী সৰ্পদংশনত মৃত্যু হৈছে আৰু সৰ্পদংশন হোৱাৰ লগে লগে ছাত্ৰীগৰাকীক চিপাঝাৰ ৰাজ্যিক চিকিৎসালয়লৈ অনা হৈছিল আৰু তাৰ ডক্টৰে কোনো ধৰণৰ চিকিৎসা আগ নবঢ়োৱাকৈ তেওঁলোকে অপাৰগতা প্ৰকাশ কৰি মঙলদৈ চিভিল হস্পিটেললৈ ৰেফাৰ কৰিছিল আৰু মঙলদৈ চিভিল হস্পিটেল পোৱাৰ পিছত মঙলদৈ চিভিল হস্পিটেলৰ ডক্টৰসকলে সম্পূৰ্ণ অসহযোগিতা বা সেই ছাত্ৰীগৰাকীক বচোৱাৰ কাৰণে যিখিনি কৰিব লাগিছিল কোনো ধৰণৰ কাম কৰা নাই। তাৰ পৰিৱৰ্তে তেখেতসকলে কৈছে যে সৰ্পদংশনত আক্ৰান্ত ৰোগীৰ কাৰণে যি এণ্টিভেনাম থাকিব লাগে সেই এণ্টিভেনাম মঙলদৈ অসামৰিক চিকিৎসালয়ত মজুত নাই বুলি কৈ তেখেতসকলে দায় সাৰিছিল আৰু ছোৱালীজনীক গুৱাহাটীলৈ ৰেফাৰ কৰিছিল কোনো ধৰণৰ চিকিৎসা নকৰাকৈ। গতিকে এনেধৰণৰ যদি ব্যৱস্থা হয় তেতিয়াহ'লে সাধাৰণ মানুহৰ নিৰাপত্তা ক'ত থাকিব যদি স্বাস্থ্য বিভাগে এনেধৰণৰ হেমাহি কৰে। কাৰণ আমি জনাত অসমৰ প্ৰতিখন ৰাজ্যিক চিকিৎসালয় আৰু সদৰ যিবিলাক অসামৰিক চিকিৎসালয় আছে প্ৰতিখন চিকিৎসালয়ত এণ্টিভেনাম থকাটো জৰুৰী আৰু যদি নাই কাৰ গাফিলতিৰ কাৰণে নাই এই ক্ষেত্ৰত এটা উচ্চ পৰ্যায়ৰ তদন্ত হোৱাটো আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত যিসকল চিকিৎসকে সেই কণমানিজনীক চিকিৎসা দিয়াৰ পৰিৱৰ্তে কেৱল ৰেফাৰ কৰাৰ কাৰণে যিটো মানসিকতা গঢ়ি লৈছে তাৰ কাৰণে আমি তেখেতসকলক ধিক্কাৰ দিছোঁ আৰু এক ন্যায়িক তদন্ত হোৱাটো বিচাৰিছোঁ যাৰ জৰিয়তে প্ৰকৃত দোষী কোন সেইটো ওলাব লাগে আৰু দোষী শাস্তি পাব লাগে। আৰু আমি দেখিছোঁ মঙলদৈ অসামৰিক চিকিৎসালয়ত বিভিন্ন সময়ত বহু ডক্টৰ আছে প্ৰত্যেকটো বিভাগতে, কিন্তু যদি কোনোবা ৰোগী আহে সেই সময়ত তেখেতসকলে সততে ৰেফাৰ কৰি দিয়ে যিকোনো। গতিকে এই কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আজি কিছুদিন আগত আমাৰ এজন সতীৰ্থই তেখেতৰ শিশুটিক মঙলদৈ অসামৰিক চিকিৎসালয়ৰ শিশু বিভাগত দেখুৱাবলৈ গৈছে। শিশু বিভাগৰ 4-5জন ডক্টৰ আছে কিন্তু এজন ডক্টৰো উপস্থিত নাই, কিন্তু তেখেতসকলে প্ৰাইভেট হস্পিটেলত সেই সময়ত কিন্তু প্ৰেক্টিছ কৰি আছে। প্ৰাইভেট হস্পিটেললৈ যোৱাৰ লগে লগে তেখেতসকলক সুলভভাৱে পোৱা যায়। গতিকে এনেধৰণৰ যিবিলাক কাণ্ড কাৰখানা হৈছে ইয়াৰ এটা তদন্ত হ'ব লাগে আৰু দোষীসকলৰ বিৰুদ্ধে ব্যৱস্থা হ'ব লাগে। এই সমগ্ৰ বিষয়টো তদন্ত হ'ব লাগে, ন্যায়িক তদন্ত হ'ব লাগে। কাৰণ মেজিষ্ট্ৰিয়েল তদন্তটো আমি বিশ্বাস নকৰোঁ আৰু তেখেতসকলৰ ওপৰত আমাৰ আস্থা নাই। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কেইদিনমান আগতে স্বাস্থ্য বিভাগটো নিজৰ হাতলৈ নিছে। তাৰ অৰ্থটো কি? স্বাস্থ্য বিভাগটো উন্নয়ন কৰা নে স্বাস্থ্য বিভাগত মজুত হৈ থকা হাজাৰ কোটি টকা বা যি নতুনকৈ চিকিৎসা মহাবিদ্যালয়ৰ বিল্ডিং বনোৱা হ'ব তাৰ কমিশ্যন খোৱাৰ কাৰণে তেখেতে স্বাস্থ্য বিভাগটো নিজৰ হাতলৈ নিছে। যদি তেখেতে এনেকুৱা কোনো স্বাৰ্থ নাই তেতিয়াহ'লে এইসকলৰ বিৰুদ্ধে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ গাফিলতিৰ কাৰণে যিগৰাকী কণমানিৰ মৃত্যু হ'লে সেইগৰাকীৰ বিৰুদ্ধে কিন্তু সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। আৰু আমি দেখিছোঁ যে আমাৰ মঙলদৈ সমষ্টিতে হওক চিপাঝাৰ সমষ্টিয়ে হওক অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰতি অনুগত দুগৰাকী বিধায়ক আছে। তেখেতসকলৰ কিন্তু কোনো ধৰণৰ প্ৰতিক্ৰিয়া আমি দেখা নাই। তেখেতসকলে এনেকুৱা সময়ত যে এণ্টিভেনাম যিটো থাকিব লাগে নাই, কিহৰ কাৰণে নাই এই ক্ষেত্ৰত তেখেতসকলেও সজোৰেৰে দাবী উত্থাপন কৰিব পাৰিব লাগিছিল। তেখেতসকলেও তৈলমৰ্দনৰ কাৰণে কোনো ধৰণৰ মাতা নাই। আৰু আটাইতকৈ পৰিতাপৰ বিষয় হ'ল যে কোভিডকালীন পৰিস্থিতিত মঙলদৈত যুদ্ধকালীন এটা প্ৰক্ৰিয়াৰে ICU স্থাপন কৰা হৈছিল, কিন্তু ICUৰ নামত বৰ্তমান ভেগু ভাওনা। ICU বৰ্তমান নাই, কেৱল তাৰ কাৰণে কি সা সৰঞ্জাম আছিল আৰু মাজতে কিবা জুই লগা বুলি কৈছিল। গতিকে জুই কেনেকৈ লাগিল, কোনোবাই জুই লগাই দিলে নে কি হ'ল তাৰ ক্ষেত্ৰতো কোনো ধৰণৰ তদন্ত আমি নেদেখিলোঁ। গতিকে ICU এটা বনাই উঠি তাক কাৰ্যক্ষম নকৰাটো চিকিৎসা বিভাগৰ গাফিলতি আৰু চৰম হেমাহি আৰু ৰোগীসকলৰ প্ৰতি যে তেখেতসকলৰ কোনো দায়বদ্ধতা নাই এই কথাটো প্ৰমাণিত হৈছে। গতিকে মঙলদৈ অসামৰিক চিকিৎসালয়ত থকা যি ICU আছে শীঘ্ৰে কাৰ্যক্ষম কৰিব লাগে যাতে আমাৰ ৰোগীসকলে প্ৰাথমিক চিকিৎসাখিনি
এইখিনি অন্তত পাবলৈ সক্ষম হয়। আৰু আমি জানো যে সৰ্পদংশনত আক্ৰান্ত যিকোনো ব্যক্তিক এণ্টিভেনাম দিয়াৰ পিছতো কেতিয়াবা 30 ঘণ্টা 35 ঘণ্টা বা 40 ঘণ্টা বা 2-3 দিন পৰ্যন্ত অবজাৰভেশ্যনত ৰাখিবলগীয়া হয়। গতিকে সেই সাধাৰণ ব্যৱস্থাটো যদি নাই, কেৱল টকা খোৱাৰ ফান্দি হিচাপে যদি সকলো ব্যৱস্থা কৰা হয়, তেতিয়াহ'লে জনসাধাৰণ নিগমে মৰিব। গতিকে জনসাধাৰণৰ পক্ষত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চিন্তা কৰক। তেখেতে নিজৰ স্বাৰ্থত স্বাস্থ্য বিভাগটো ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে ঢাক ঢোল বজোৱাটো বাদ দি জনসাধাৰণৰ স্বাস্থ্যৰ প্ৰতি মন দিয়ক। কেৱল আমি ঢাক ঢোলটো বজোৱাটো আমি নিবিচাৰোঁ। আমি বিচাৰোঁ জনসাধাৰণ সুস্থ হৈ থাকিবলৈ, স্বাস্থ্যৱান হৈ থাকিব লাগে, আৰু যিকোনো পৰিস্থিতিতে যাতে উপযুক্ত চিকিৎসা পাব পাৰে এই ব্যৱস্থাটো আমি সৰ্বস্তৰৰ প্ৰতিখন চিকিৎসালয়ত আমি বিচাৰিছোঁ।